নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই ৰীতা হাজৰিকা দাসে মোৰ চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি এয়া আজি আহি ক'ত পাইছোঁ নতুন বছৰ বুলি আপোনালোকক দেখুৱাম। এয়া হৈছে আপোনালোকে নিজে মন কৰকচোন কি হয়। এইবোৰ সৰু সৰু ধুনীয়া ধুনীয়া কটেজ আছে। গতিকে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে চাই থাকক। মাজুলীলৈ গৈ আছোঁ দেই, চাই থাকক দেই। মাজুলী আহিছোঁ, আজি 1 জানুৱাৰী যে ফুৰিবলৈ আহিছোঁ। মাজুলী ক'ত ক'ত যাম আপোনালোকক দেখামগৈ দেই। বগীবিল দলং পাৰ হৈ ৰাইট চাইডে এটা ৰাস্তা আছে, তলফালেদি এনেকৈ নামি যাব লাগে। তাৰপিছতে এনেকৈ আকৌ তললৈ আহিব লাগে। এতিয়া চিধা গৈ থাকিলে আমি মাজুলী পামগৈ আৰু। ইমান ধুনীয়া পৰিৱেশটো। ইয়াতে চাহ অকণ খাবলৈ নামিছোঁ আমি। এই খালোঁ সৰিয়হ তুলি। কিমান দূৰ আহিলোঁ বাপৰে। চাহ অকণ খাই লওঁ ৰ। আমি দুলীয়াজানৰ পৰা আহিছোঁ। আপোনালোক ইয়াৰে নেকি? আমি মাজুলী যাম। এয়া আমাৰ ইয়াৰে বাইদেউজনীক সকলো সুধিছে ক'ত যাম বুলি। মাজুলী যাম বুলি কৈছোঁ। এইখন সৰু সুৰাকৈ ইমান ধুনীয়া দেখিছেনে? পানী গৰম কৰা আকৌ কিমান দেৰি লাগিব? 5 মিনিট লাগেহে। চাহত চেনি নিদিব দেই। একাপ গাখীৰ চাহ পাম নাই? গাখীৰ চাহ একাপ দিব, একাপ লাল চাহ দিব, চেনি তেনি নিদিব। মাজুলীৰ সুন্দৰ পৰিৱেশ। এয়া সৰিয়হতলী দেখিছেনে? একদম পূৰা ওচৰৰ পৰা আহি চাইছোঁ সৰিয়হতলীখন। ইমান ধুনীয়া। খালোঁ দিয়া, বহুত দূৰলৈকে আছে, যাব পৰা নাই খালি আৰু। সেইফালে যাওঁতে নামি গ'লোঁ, চাহো খালোঁ হোটেলত। ইমান ধুনীয়া লাগিছে চুক চুক চাৰিওফালে। এইফালে আমাৰ ঋষিকা, এইফালে মেঘালী ফটোশ্বট কৰিছে। ময়ো ৰ'ব নোৱাৰি অকণমান নাচিয়ে দিলোঁ ইয়াত ফটো এখন তোলোঁ বুলি। নচা মানে কি আৰু অলপ মানে ফুৰি দিলোঁ, একদম হাত চাত মেলি পূৰা আপোন পাৰা হৈ একদম পূৰা ফুল এপাহ লৈ ল'লোঁ, সৰিয়হ ফুল মজা। এয়া মাজ ৰাস্তাতে অলপমান ৰ'লোঁ। এয়া ঘৰৰ পৰা লৈ গৈছিলোঁ ভাত, গাহৰি মাংস, চালাড, দাইল। ইমান দূৰ যাম আৰু কিনো আৰু অলপমান লৈ যাওঁচোন ভাত চাত। আৰু সদায় খায়ে থাকোঁ এইবোৰ। আৰু সেইবিলাকত মানে এনেকুৱা ৰেষ্টুৰেণ্ট বুলিবলৈ নাইতো, ৰাস্তা কাষতে সৰু সৰু দোকানবোৰ আছে আৰু। তাৰ কাৰণে ঘৰৰ পৰা লৈ যোৱাই ভাল। সেই আমাৰ পিংকু দাই ভাত খাই দেখা দিছেহি। এই আমাৰ মেঘালী বা যেনেকৈ পাৰোঁ থিয় হৈ খাইছোঁ আৰু পূৰা। মইতো পূৰা ভৰি মেলি পূৰা মাটিত বহি ল'লোঁ আৰু দেই। আৰু ঋষিকা গাড়ীত উঠি লৈছে, তাতে বহি খাইছে। ধুনীয়া লাগে আকৌ। এয়া পূৰা ডকুচি পিটি খাইছোঁ আৰু। এফালে বেমাৰী ৱেট পূৰা খাই দিছোঁ ভাত। ভাত পানী খাই বৈ উঠিলোঁ। ভাত পানী খাই বৈ উঠাৰ পাছত মুখখন কেনেকুৱা হৈ যায় বাৰু? আমি মাইকী মানুহবিলাকে সকলোৱে জানো। লিপষ্টিক চিপষ্টিক গুচি যায়, কেনেকুৱা লাগে দেখিবলৈ। এয়া বৰ লিপষ্টিক এখন লগাই লৈছোঁ আকৌ, এতিয়া ধুনীয়া লাগিব দেখিবলৈ। ভাত খালোঁ মেলিলোঁ, এতিয়া যাবলৈ ওলাইছোঁ আকৌ। অৱস্থাই নাই। হেৰিয়ে হৈ লৈছোঁ যে এজনী গোটেইজনী হেৰি খাতে মাবাই। ইমান ধুনীয়া ৰাস্তা, ইমান ধুনীয়া লাগিছে। পৰিৱেশটো বৰ ধুনীয়া, ঠাণ্ডা। গোটেইখিনি হাবি মাজতে পূৰা ভাতটো খাই ল'লোঁ আৰু দেই। এতিয়া পেট পূৰা একদম গৰম হৈ আছে আৰু এতিয়া আৰামত ধুনীয়াকৈ গৈ থাকিম আৰু। এইখন আহি আমাৰ ৰিজৰ্টখন পালোঁহি, আই মকাম। বৰ ধুনীয়া। এইবোৰ সৰু সৰু কটেজ ঢেৰ আছে।
সেইফালে আছে লুইতখন আছে, নৈখন আছে। এইটো একদম ৰাতিপুৱা পৰিৱেশ হয়। এইটো এটা কটেজ। আৰু এইখন লুইতখন, এই লুইতৰ পাৰতে আমাৰ এই হেৰিখন আছে, ৰিজৰ্টখন আছে। বহুত ধুনীয়া এইখন লুইতখন, ইমান সুন্দৰ দেখিছে এইখন। ইয়াত সূৰ্য উদয় আৰু অস্ত খুব ধুনীয়াকৈ দেখা পোৱা যায়, বহুত ধুনীয়া লাগে। এইখন আৰু ধুনীয়া ধুনীয়া ৰিজৰ্টখন। আজিলৈ এইটো ভিডিঅ' এইখিনিতে সামৰোঁ। আকৌ এটা নতুন ভিডিঅ' ইয়াৰ পাছতে আপোনালোকক বনাই দেখুৱাম। গতিকে আজিলৈ বাই। ইয়াৰ দ্বিতীয় ভিডিঅ'টো আপোনালোকে চাব। আজিলৈকে বাই বাই বাই। হেপ্পী নিউ ইয়েৰ টু অল মাই ফ্ৰেণ্ডছ এণ্ড অল মাই ইউটিউবাৰ্ছ। ভালকৈ থাকিব আপোনালোক। ঠিক আছে, বাই বাই।